এটা বিশেষ কাৰণত গুৱাহাটী আহিছিলোঁ আৰু গুৱাহাটীত এদিন থাকি নেক্সট ডে ঘৰ গৈছোঁ বাহিৰে আৰু ঘৰ গৈয়ে প্ৰথম লৈছোঁ স্কিন কেয়াৰ। বহুত ইম্পৰ্টেণ্ট, কাৰণ গুৱাহাটীত যিখন ৰ'দ, যিখন গেলা গৰম, বাপৰে। আৰু যিমান পাৰোঁ আমি অৰ্গেনিক বস্তুবোৰ খাবলৈ চেষ্টা কৰোঁ। এয়া দেখিছেনে, সৰিয়হ ডাইৰেক্ট দি পেলাই যিটো তেলটো পেৰি আছে দেখিছেনে, এয়া আৰু এয়া খলিহা বুলি কয় নেকি। তো এইখিনি বস্তু আমি যিহেতু বহুত দিনৰ মূৰত ঘৰলৈ যাওঁ, তেলটো তাৰ পৰা আনিবলৈ আমি চেষ্টা কৰোঁ একেৰাহে 4-5 মাহৰ কাৰণে। আৰু এইটো ভিডিঅ' হৈছে যিদিনা আমি ঘৰৰ পৰা ওদালগুৰিলৈ বুলি আহিছোঁ সেইদিনাৰ হয়। এইখিনি নাগৰিজুলি হয় আৰু এইখিনি পালেই সদায় গাড়ীৰ পুৰা খিৰিকী গ্লাছবোৰ খুলি দি ইয়াৰ যিটো নেচাৰেল হাৱা হয় নহয়, এইটো ল'বলৈ চেষ্টা কৰোঁ। ইয়াৰ যিটো বতাহ, বাপৰে বহুত ধুনীয়া, বহুত ঠাণ্ডা হয় এই জেগাখিনি। দুইভাগে প্ৰকাণ্ড চাহ বাগান, বহুত দূৰ চাহ বাগান আছে আৰু সেউজীয়াৰে ভৰা, পুৰা গছ গছনিৰে ভৰা। এই জেগাখিনি পালেই মনটো ভাল লাগি যায় আৰু খুব ঠাণ্ডা হয় এই জেগাখিনি। আৰু এইখন ৰিজৰ্ট খুব ফেমাছ হৈ আছে, ইউটিউবত দেখি আছোঁ। মই বহুত দিনৰ পৰা, আমি অহা যোৱা কৰিলে এই ৰাস্তাটোৰে দেখা পাওঁ, কিন্তু যোৱাহে হোৱা নাই। আৰু যিহেতু ফ্ৰণ্টৰে আহিছোঁ, এটা ভিডিঅ' কেপচাৰ কৰি লৈ আহিছোঁ।